আজি পুৱাই পুৱাই পক খাম মানে যোৱাকালিৰে গাহৰি মাংস অলপমান বইল কৰি থোৱা আছিলে তাকে আজি পুৱাই পুৱাই ৰান্ধিবলৈ ওলাইছো। হেল্ল' ফ্ৰেণ্ডছ সকল, স্বাগতম জনাইছো মোৰ নতুন ব্লগটিলৈ। এয়া জ্বলাই লোৱা হ'ল চৌকাত জুই আৰু গাহৰি মাংসটো বেছি নহয় অলপহে, এয়া হৈ যাব মানে খোৱা মানুহ দুজন হেতু। আলু বেছিকে কাটি লোৱা হ'ল কাৰণ মাংসৰ আলু খাই মই যে খুবেই ভাল পাওঁ, তাৰ কাৰণে আলুটো বেছিকে অলপ কাটি ললো। লগত আছে বিলাহী, পিয়াজ আৰু আদা নহৰু এইবিলাকতো আছে আৰু জিৰা মছলা এইবিলাকতো থাকেই। আৰু জনাত গাহৰি মাংসটো প্ৰায়ভাগ মানুহে খাই ভাল পায় বুলি গম পাওঁ, হয়নে নহয়? হয়নে? জুইটো জ্বলাই কেৰাহীটো পাতি দিলো। কেৰাহীটো গৰম হোৱাৰ পিছত সৰিয়হৰ তেল অকমান গৰম হ'বলৈ দিলো। এয়া চাওক, ঘৰৰে খৰি হয়, ইমান ধুনীয়াকে জ্বলিছে খৰিবোৰ। আৰু তাৰ পিছত আমাৰ পাকঘৰটো আপোনালোকক অলপমান দেখুৱাম। ইয়াৰ পিনে আমাৰ ঘৰৰ খৰিবোৰ আছে আৰু এইফালে আমাৰ এটা সৰুকে খিৰিকী আছে। এয়া চাওক, আমাৰ পাকঘৰটো অলপ লেতেৰা হৈ আছে দেই। পাকঘৰ যিমান চাফা কৰিলেও লেতেৰা দেখে মানে আমাৰতো দেই। আপোনালোকৰতো বা কেনেকুৱা নাজানো, আপোনালোকৰ চাগে বহুত চাফা হ'ব পাৰে, কিন্তু আমাৰ মানে যিমান চাফা কৰো তথাপিও পাকঘৰটো লেতেৰাই হৈ থাকে। এয়া ইফালে মই বস্তুখিনি যোগাৰ কৰি লৈছো। ইয়াতে আছে মছলা, আছে জিৰা, আছে আদা নহৰু আৰু জলকীয়া, আৰু মাংসটো বেছি নহয় অলপহে আপোনালোকক জনাইছো আগত। আৰু তাৰ পিছত আছে এয়া আলু, পিয়াজ আৰু কেইটামান মই বিলাহী কাটি লৈছো। ইপিনে তেলটো গৰম হোৱাৰ পিছত ইয়াতে পিয়াজবোৰ মছলাবোৰ ভাজি লৈ আছো। আৰু এটা বস্তু আটাইতকৈ মোৰ ইম্পৰ্টেণ্ট বস্তুটো হৈছে এয়া তেজপাত। শুকাই থোৱা আছিলে তেজপাত। আমি তেজপাতটো শুকাই মানে আমি বৈয়ামত ভৰাই থৈ দিওঁ। আৰু এনেদৰে কেতিয়াবা কিছুমান চব্জি বা তেলৰ চব্জি বিলাকত এনেকে আমি তেজপাতটো দি খাওঁ। আৰু মাংসতটো ক'ব নালাগে, প্ৰত্যেকটা যিকোনো মাংসত আমি তেজপাত দি খাওঁৱে। আৰু ভাল পাওঁ, মই তেজপাতৰ চেণ্টটো ভাল পাওঁ আৰু এনেদৰে খাই খুবেই ভাল পাওঁ। আৰু এয়া মাংসটো মানে হালধি দি এনেকে অলপমান ভাজি লৈ আছো। মানে মোৰ প্ৰচেছত বনাই আছো আৰু আপোনালোকে বা কেনেকে বনায়, মানে সকলোৰে বেলেগ বেলেগ প্ৰচেছ থাকে বনোৱাৰ। আৰু এইটো আপোনালোকক দেখুৱালো আজি মই কেনেকে বনাওঁ, মানে ঘৰত মই কেনেদৰে বনাওঁ যেতিয়া মই মাংস বনাওঁ। আৰু তাৰপিছত এয়া মই অলপমান পানী দিলো, পানী দি ঢাকি দিলো। এতিয়া উতলিবলৈ দি দিওঁ মাংসটো, আৰু অলপ সময় উতলাৰ পিছত মাংসটো হৈয়ে যাব। আৰু এয়া মই ইয়াৰ পৰা সেইটো মোৰ মাংসটো বনি আছে, এয়া দেখুৱাই আছো আপোনালোকক, সেইটো মাংসটো বনি আছে। আৰু ফ্ৰেণ্ডছ, মোৰ ভিডিঅ'টি চোৱাৰ বাবে সকলোলৈ ধন্যবাদ থাকিল। বাই বাই, টেক কেয়াৰ, আকৌ লগ পাম, বাই বাই।